এইবাৰ ইটাভাটাৰ বিৰুদ্ধে মুখ খুলিছে এইগৰাকী KPPৰ সভাপতি নিখিল ৰায়ে। নামনি অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ একাংশ ইটাভাটাসমূহত কেতিয়া হ'ব তদন্ত? কাৰ ছত্ৰছায়াত ধুবুৰী জিলাৰ চৰকাৰীভাৱে কৃষিভূমি হিচাপে ঘোষণা কৰা মাটিৰসমূহ অবৈধ ইটাভাটাত প্ৰৱেশ কৰোৱা হয়? ইটাভাটাসমূহত কাৰ ছত্ৰছায়াত চলে অবৈধ ইটাভাটাসমূহ? কিয় দিনে দিনে কাঠফুলাৰ দৰে গঢ়ি উঠিছে ইটাভাটাসমূহ ধুবুৰী জিলাত? ইটাভাটা মালিক আৰু সিন্ডিকেটৰ চক্ৰই মিলি অসমৰ ইটা পশ্চিমবংগৰ বিভিন্ন স্থানত লৈ কৰে সৰবৰাহ। এইবাৰ সময়সীমা বান্ধি দিলে KPPৰ সভাপতি নিখিল ৰায়। অহা 10 দিনৰ ভিতৰত ইটাভাটা তদন্ত নহ'লে নিজৰ জীৱন দিবলৈ সাজু হ'ব KPPৰ সভাপতি নিখিল ৰায়। এতিয়া প্ৰশ্ন হ'ল, প্ৰতিটো ইটাভাটাত থাকিব লাগে শ্ৰমিকৰ বাবে চিকিৎসাৰ ব্যৱস্থা। ইটাভাটাসমূহত কাম কৰা শ্ৰমিকৰ ল'ৰা ছোৱালীৰ বাবে থাকিব লাগে পঢ়া শুনাৰ বিদ্যালয়, উপযোগী খোৱাপানীৰ ব্যৱস্থা। ইটাভাটাসমূহত নাই কোনো যাৱতীয় ব্যৱস্থা। আনকি BTRৰ পৰ্বত ঝৰখা বন প্ৰাধিকৰণৰ আৰু ধুবুৰী জিলা বন প্ৰাধিকৰণৰ অধীনত থকা আলমগঞ্জ, খুটাবাগৰা, পানীবাৰী, হাজাৰী ঝনয়া, আলমগঞ্জ নৱম খণ্ডৰ পৰা ট্ৰাকে আৰু ডাম্পাৰে মাটিসমূহ দিনে নিশাই একাংশ ব্যক্তিয়ে অবৈধভাৱে ইটাভাটা সদৃশত চালান দি আহিছে। ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ধুবুৰী জিলা উপায়ুক্তই কি পদক্ষেপ লয় সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় বিষয়। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। হয়, আজি কেইবা দশক ধৰি ধুবুৰী জিলাত ইটাভাটা নামৰ অবৈধ উদ্যোগে যিদৰে কৃষিভূমি ধ্বংস কৰি ৰমৰমীয়া ব্যৱসায় চলি আছে, সেয়া ধুবুৰী জিলাবাসীৰ বাবে এক ভয়ংকৰ জাননী। কাৰণ আমি দেখিবলৈ পাইছোঁ যে এই ইটাভাটাসমূহে আমাৰ কৃষিভূমিৰ পৰা অবৈধভাৱে কৃষিভূমিৰ পৰা যিদৰে মাটি সংগ্ৰহ কৰি ইটা তৈয়াৰ কৰি পশ্চিমবংগলৈ প্ৰেৰণ কৰিছে, সেয়াও আচলতে গুৰুত্বসৰে ভাবিবলগীয়া হৈছে। কাৰণ আমাৰ ধুবুৰী জিলাৰ খিলঞ্জীয়াৰ ভূমিপুত্ৰৰ কৃষিভূমি ধ্বংস হয়েছে আৰু পশ্চিমবংগৰ ৱেষ্ট বেংগলৰ অট্টালিকা নিৰ্মাণ হয়েছে। এয়া কোনোবদ্ধ আমি ধুবুৰীবাসী হিসাবে বা ধুবুৰীন হিসাবে এয়া আমি কোনোবদ্ধ মানি নালাম। হয়তো অনাদিনে আমি ইয়াৰ বিৰুদ্ধে ধুবুৰী জিলা প্ৰশাসনৰ বিৰুদ্ধে আমি অৱস্থান ধৰ্মঘট আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। কাৰণ এই ক্ষেত্ৰত আমি দেখিবলৈ যে যোৱা 2022 চনৰ অক্টোবৰ মাহতে আমি জিলা আয়ুক্ত এখন লিখিতভাৱে অভিযোগ দিছিলোঁ যে 100% অবৈধ ইটাভাটা অবৈধ। সেই ক্ষেত্ৰত 2 বছৰ পাৰ হৈ যোৱাৰ পথে জিলা প্ৰশাসনেও কোনো ধৰণৰ গুৰুত্ব নিদিয়াত আমি যোৱা ছেপ্টেম্বৰ 2024 ছেপ্টেম্বৰৰ 13 তাৰিখ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি এটা সজাতে তোলাই দেখা কৰি লিখিতভাৱে অভিযোগ দিয়া হয় ধুবুৰী জিলা ইটাভাটা সম্পৰ্কত। কিন্তু সেই বিষয়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ৰ পৰা 26 ছেপ্টেম্বৰ তাৰিখে জিলা আয়ুক্তক কিন্তু তদন্ত কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু নিৰ্দেশনা জাৰি কৰাৰ পিছতো ইটাভাটাবিলাক ধুবুৰী জিলা ফায়াৰিং কৰি পেলাই, এয়াও এক কোটি টকীৰ প্ৰশ্ন। কাৰণ এই ক্ষেত্ৰত অকল কৃষিভূমি ধ্বংস নহয়, এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ অসম চৰকাৰ যিটো ৰাজকোষ আছে, সেই ৰাজকোষত আঘাত সানা হৈছে। কাৰণ GST যিমান দিব লাগে অকল সিমান নিদিয়ে। অকল 1000-2000 মাটি সিহঁতে GST দিয়ে, বাকী 40-50,000 GST এই ভেটা মালিক আৰু GST কৰ্তৃপক্ষই আত্মসাৎ কৰি দিয়ে। ঠিক তেনেদৰে প্ৰত্যেকটো ডিপাৰ্টমেণ্ট নিজে জড়িত হৈছে। গতিকে মই আপোনালোক যদি জিলা প্ৰশাসনৰ আহ্বান জনাইছোঁ, এটা ইটাভাটা বৈধ বুলি যদি ঘোষণা দিব পাৰে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম। আৰু লগে লগে অহা 7 দিনৰ ভিতৰত যদি ইটাভাটাৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ অনা নহয়, আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। হয়, আজি 2022 যিহেতু আমি এই বিৰুদ্ধে জিলা প্ৰশাসনক লিখিত অভিযোগ দিছোঁ। অভিযোগ দিয়াৰ ক্ষেত্ৰতো কোনো ধৰণৰ জিলা প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰা দেখা নগ'ল। তাৰমানে ইয়াৰ দ্বাৰা বুজা যায় জিলা প্ৰশাসন আৰু ইটাভাটাৰ যিটো মালিক বা চিণ্ডিকেট আছে, চিণ্ডিকেটে এইটো গোপন বুজি আছে, যাৰ ফলত আজিলৈকে ইটাভাটাবিলাক ৰমৰমীয়াভাৱে ইটা প্ৰস্তুত কৰিব পাৰিছে। আৰু যি ধৰণে এটা চিণ্ডিকেট তৈয়াৰ কৰি যি ধৰণে পশ্চিমবংগলৈ গৈ আছে ইটাখিনি নিৰ্মাণ হোৱাৰ পিছত, তাতো আমি দেখিবলৈ পাইছোঁ ইয়াতে জিলা প্ৰশাসন বা ফৰেষ্ট বিভাগ বা GST সকলোৱে মিলি জড়িত হৈছে। কাৰণ সেইদিনা মই বেংগললৈ গৈছোঁ, হৈ থকাতে ছাগলীঘাটত কেইটামান পুলিচে GST তাতে ডিউটি কৰি আছে। ডিউটি কৰাৰ নাম কি আছে, সিহঁতে অবৈধভাৱে কালেকশ্যন কৰিছে। গতিকে ইটাভাটা এনে এটা উদ্যোগ যি নেকি অহা 10 বছৰৰ পিছত ধুবুৰী জিলাৰ মাকৰ সন্তানৰ গৰ্ভৰ পংগু সন্তান ওলাব, এইটো খাটাং। কাৰণ ইতিমধ্যে গছ গছনিবোৰ মৃত্যু মুখলৈ গৈ আছে। আৰু যি হাৰত পলিউশ্যনৰ সৃষ্টি কৰি আছে, সেয়াতো স্কুল নাই, স্কুলৰ এটা ল'ৰা ছোৱালী
চলি যাব পাৰিছে না চাইকেল দি আগফালে দি যাব পাৰি আজি ডিচি ময়াদৰ এখন এ চি থকা গাড়ী আছে মোৰো এখন হয়তো সৰু সুৰা এ চি থকা গাড়ী আছে যদি ইটা ভাটা দিওঁ আমি গিলাচবোৰ উঠাই দিওঁ তাৰমানে ইয়াৰ দ্বাৰা এইটো বুজে জিলা ধুবুৰী জিলাৰ যিবোৰ ইটা ভাটা আছে গোটেইখিনি ইটা ভাটা একচুৱেলি অবৈধভাৱে ইটা ভাটা নিৰ্মাণ কাৰ্য চলি আছে অনাগত যদি কণ্ট্ৰল কৰা নহয় তো অহা 10 বছৰ পিছত হয়তো কৰোণাতকৈ ভয়ানক ৰূপ ধাৰণ কৰিব আৰু ধুবুৰী জিলাত যদি আমি চাবলৈ যাওঁ 10 বছৰ পিছত গোটেইখিনি মৰুভূমি হৈ যাব এক প্ৰকাৰ খাটাং